ইমান উন্নয়ন হৈছে নলবাৰী জিলাৰ বৰভাগৰ একাংশ অঞ্চলত। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ব্যস্ত পথলৈ ওলাই আহিল পুৰুষ মহিলা শিশু। পথৰ দুৰৱস্থাৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰে কণ কণ শিশুকে ধৰি ছাত্ৰ ছাত্ৰী। অঞ্চলটোলৈ বিবাহ কৰাবলৈও নাহে দৰা। নলবাৰী জিলাৰ কৰিয়া বেজুলিঘাট হৈ আদাবাৰীলৈ যোৱা পথটি মেৰামতি কৰাৰ দাবীত ওলাই আহিল পুৰুষ মহিলাকে ধৰি কণ কণ শিশু। উল্লেখ্য যে বছৰ বছৰ ধৰি অৱহেলিত হৈ আহিছে এই পথেৰে অহা যোৱা কৰা 22খনকৈ গাঁৱৰ গাঁওবাসী। নলবাৰী জিলাৰ বৰভাগ কৰিয়া বেজুলিঘাট হৈ আদাবাৰীলৈ যোৱা এটি পথক লৈ বছৰ বছৰ ধৰি জ্বলা কলা খাই আহিছে এই লোকসকলে। উল্লেখ্য যে পথৰ দুৰৱস্থাৰ বাবে প্ৰায় পথটিত দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে এম্বুলেন্স এখনো আহিব নোৱাৰে পথটিৰে। অচিৰে এই পথটি নিৰ্মাণ কৰি নিদিলে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় লোকসকলে। আনহাতে কৰিয়া দলাদি চুবাৰ মহিলাসকলে পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভোগাৰ উপৰিও বেহদিয়া গাঁৱৰ ৰাইজৰ বেছিভাগ মহিলাই অৰুণোদয় আঁচনি, চৰকাৰী গৃহকে ধৰি আঁচনিসমূহৰ পৰা অৱহেলিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে। কিমান এক্সিডেণ্ট হৈছিল ল'ৰা ছোৱালীৰ, এতিয়াও ভৰি হাত ভাঙি কিছুমানে এতিয়াও পাটনাত যাই পেলাই ভাল কৰি আনিব পৰা নাই। আমাৰ এই ৰাস্তাটো অতি হ'ল কাৰণে আমি আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাক্তৰ হেমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাওঁ যে অতি হ'ল কাৰণে এই যোৱা 7 তাৰিখৰ ইলেকশ্যনৰ আগত যদি আপুনি আপোনাৰ নিজৰ ঘৰৰ মানুহ বুলি আমাৰ এই মানুহখিনিক আজি আদাবাৰীৰ পৰা বিজুলীঘাটত গেলি মিনিমাম 2000 মানুহ চলাচল কৰে আৰু মিনিমাম আমাৰ এই 7খন গাঁৱৰ পৰিয়ালে ইপিনে সদায় অহা যোৱা কৰে। আমাৰ ল'ৰা ছোৱালী যেতিয়াই আমি কৰিয়া হাইস্কুলত যাওঁ তেতিয়া ল'ৰা ছোৱালী আমাৰ নিজে কয় যে দেউতা আমি এডমিশ্যন নলওঁ, এই ৰাস্তাত গ'লে আমাৰ ভৰি হাত ক্ষতি হয়। আমাৰ এখন চাৰ্কেল গৰীব মানুহ কিবা কৰি কিনি দিয়ে, সেই চাৰ্কেলবিলাক সপ্তাহে সপ্তাহে ভাল কৰিব লাগে। এখন আমি বাইক ল'লি বাইকখনত আমি ফাইনেন্স কৰিব নোৱাৰোঁ। এই ফাইনেন্স কৰিব নোৱাৰোঁ আমি কিহৰ কাৰণে? আমাৰ ৰাস্তাৰ কাৰণে এসপ্তাহ নালাগে, 6 মাহ নালাগে, বাইক বিয়ালৈ আমাৰ বেয়া হৈ যায়। ৰাস্তাৰ কাষৰ পথত পৰি থাকে, কিমান মানুহ এই ৰাস্তাৰ পথত পৰি পেলাই মানুহ মৃত্যু হৈ গ'ল। এতিয়ালৈকে এই ৰাস্তাটো কোনো চৰকাৰে এতিয়া ক'লেও নাই। আজি ডাক্তৰ দিগন্ত বৰ্মনে যোৱা 5 বছৰত জয় হৈ আজি এতিয়ালৈকে আদাবাৰী যোৱা বিজুলীঘাটৰ পৰা ৰাস্তাটোলৈকে এতিয়াও খবৰ লোৱা নাই। চৰৰ দৰে ভোটকেইটা লৈ গৈছে আমাৰ এই বিডিয়া আদাবাৰী ৰাইজক এনেকুৱাকৈ মানে শান্তি দি ভোটকেইটা লৈ যায়। তেওঁ চৰৰ দৰে আমাৰ এই মাথাৱলীটো এতিয়ালৈকে একবাৰ খবৰ ল'ব নাহিল। সেই দাবী আমাৰ কৰিয়া বিজুলীঘাটৰ পৰাই বিডিয়া বাসী ৰাইজে আমাৰ দাবী কৰিছোঁ, তেওঁক আমাৰ ইয়াৰ পৰাই বহিষ্কাৰ কৰিব লাগে আৰু লগতে আমাক চিএমচৰে অতি সোনকালে আমাক ৰাস্তাটো অতি সোনকালে কৰি দিব লাগে। কৰিয়া বিজুলীঘাট চকৰ পৰা আদাবাৰীলৈ প্ৰায় 5.5 কিলোমিটাৰ এইটো ৰাস্তা। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এই ৰাস্তাটো বৰভাগ আৰু বৰক্ষেত্ৰীৰ ঘাইপথ আছিল, কিন্তু এতিয়া ঘাইপথ নাই। এতিয়া সম্পূৰ্ণ জৰাজীৰ্ণ অৱস্থা হৈ আছে ৰাস্তাটো। মাজতে আজি 2-3 বছৰমান হ'ল নেকি, কৰিয়া বিজুলীঘাট চকৰ পৰা প্ৰায় 100 মিটাৰমান ব্লক পাৰিছিল আৰু আদাবাৰীৰ চকৰ পৰা 100 মিটাৰমান ব্লক পাৰি ৰাস্তাটো সম্পূৰ্ণ হোৱা বুলি আমি গম পাইছোঁ। এতিয়া আমাৰ ঘটনা হ'ল 54 গাঁও পঞ্চায়তৰ যিমানবোৰ ৰাস্তা আছে চব পকীকৰণ হৈছে আৰু দেখিছোঁ আমি মথাউৰিবিলাকো পকীকৰণ হৈছে, কিন্তু আমাৰ এইটো মথাউৰি এতিয়ালৈ পকীকৰণ হোৱা নাই। আমি যোগাযোগো কৰিছোঁ কিন্তু আমি সুফল পোৱা নাই। গতিকে আপোনালোকেতো ৰাস্তাটো দেখিছে কেনেকুৱা হৈ আছে। অতি শীঘ্ৰে এই ৰাস্তাটো আৰু এই ৰাস্তাটো আৰু এটা ঘটনা হ'ল কি, ৰাস্তাটো চাপৰ কৰিব লাগে। আমাৰ সাপ্তাহিক বজাৰৰ ওচৰতে এটা মথাউৰি আছে, সেইটো মথাউৰি অলপ মেৰামতি কৰিলে এইটো ৰাস্তাটো বেছি ডাউন নহয়, খুব বেছি 3 ফুটমান ডাউন কৰিলে আমাৰ বহুতখিনি সুবিধা হয়। ইতিমধ্যে আমাৰ যিখন কৰিয়া হাইস্কুলৰ ফিল্ড আছে সেইখিনি আধা কাটি আজি 2008 চনত সেইখিনি কাটি সম্পূৰ্ণ নোহোৱা কৰি পেলাইছোঁ। গতিকে এইখিনি ইয়ালৈকে কমচে কম 3 ফুটমান চাপৰ কৰিলে আমাৰ মানুহখিনি যথেষ্ট সুবিধা হয়। চাপৰ কৰি পকীকৰণ কৰে, ব্লক পাৰে, সেইটো মানে কি বুলি কয়, এইটো চৰকাৰী
চৰকাৰে জানিব বা বিভাগীয় কৰ্তৃপক্ষই জানিব পাৰ কৰিলে ভাল হয় না ব্লক কৰিলে ভাল হয় না কাৰ্পেটিং কৰিলে ভাল হয় সেইটো তেখেতসকলে জানিব গতিকে ৰাস্তাটো অতি শীঘ্ৰেই ভাল হ'ব বুলি কিমান কেইখন গাঁৱক সামৰি লৈছে এই ৰাস্তাটো এই ৰাস্তাটোৱেদি ধৰক আপোনাৰ খুব কমলৈ 20-22খন গাঁও হ'ব মানে 20-22খন গাঁৱৰ কম নহয় এম্বুলেন্স যাব নোৱাৰে ৰাস্তাত এম্বুলেন্স যাব নোৱাৰে এম্বুলেন্স যাব বৰষুণ হ'লেতো আমি সেইদিনাইতো এম্বুলেন্সৰ কাৰণে মোৰে অসুবিধা হৈছে মোৰ সৰু খুৰাৰ অসুখ হওঁতে এম্বুলেন্স আহিব নোৱাৰে ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে ল'ৰা ছোৱালীটো স্কুললৈ যাওঁতে সদায় এক্সিডেণ্ট হয় ক'ৰবাত চাইকেল এৰি পৰিব বেটেৰী গাড়ী দুৰ্ঘটনা হয় বুলি বেটাৰী গাড়ী হেৰি হয় গতিকে সেইখিনি যাতে অতি শীঘ্ৰে সুবিধাটো ভাল হয় এতিয়া এই মানুহখিনিৰ যথেষ্ট অসুবিধা হৈছে আপোনালোকৰ যথেষ্ট অসুবিধা হৈছে এই পথছোৱা বছৰ বছৰ ধৰি এনেকৈ আছে বছৰ বছৰ ধৰি এনেকুৱা বছৰ বছৰ ধৰি কি আহ্বান জনাব চৰকাৰলৈ চৰকাৰে অতি শীঘ্ৰে ভাল কৰি দিয়ক আমাৰ ৰাইজৰ সুবিধা কৰি দিয়ক জনপ্ৰতিনিধি বা পঞ্চায়তৰ পৰা কোনো ধৰণৰ আমি অভিযোগ কোনো ধৰণৰ সুবিধা সেইটো পোৱা নাই পোৱা নাই পালেতো পোৱা বুলি ক'ম নাপালে নোপোৱা বুলিয়ে ক'ম নহয় জানো হয় হয় ঠিক আছে নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট আছাম লোকেল নিউজ